নমস্কাৰ নিউজ প্লাছ অসমৰ প্ৰতিজন দৰ্শকক মই ৰূপমে পুনৰবাৰ স্বাগতম জনাইছোঁ। এই মুহূৰ্তত আজিৰ দিনটো ৰাজ্যখনৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা একেলগে কেইবাটাও জৰুৰী খবৰ লৈ আহিছোঁ। এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ পাই থাকিবলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টিত একোটাকৈ লাইক কৰিবলৈ নাপাহৰিব। আৰু এটি দিব লৈছোঁ ৰাজ্যবাসীলৈ আজিৰ প্ৰথমটো বিগ ব্ৰেকিং নিউজ। এবাৰ মুছলমান হোৱাৰ বাবে উচ্ছেদৰ জাননী দিয়া হৈছে। মুছলমান হোৱা বাবে উচ্ছেদ চলাব বিচাৰিছে এতিয়া চৰকাৰে। আৰু 16টাকৈ পৰিয়ালত বিটিআৰত উচ্ছেদ চলোৱাক লৈ এতিয়া এডিএমচিয়ে মন্তব্য কৰিছে যে বাংলাদেশীক এটা এটাকৈ চিনাক্তকৰণ কৰক আৰু বাংলাদেশীক চিনাক্ত কৰোঁতে আমি সহায় কৰিম, কিন্তু স্বদেশীক বাংলাদেশী সজোৱাটো ভুল বুলি মন্তব্য কৰিছে। আৰু চৰকাৰে এতিয়া লুঙি টুপিৰ ওপৰত ভিত্তি কৰিহে স্বদেশীক বাংলাদেশী সজাবলৈ বিচাৰিছে বুলি এটা গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। আৰু এই উচ্ছেদক লৈ এতিয়া ডাঙৰ মন্তব্য কৰিছে এডিএমচিয়ে। আমি লৈ আহিছোঁ সবিশেষ এই মুহূৰ্তত। বাতৰিটোলৈ মন কৰিব জনাই আছোঁ গুৰুত্বপূৰ্ণ খবৰ। এতিয়া বাছি বাছি মুছলমান পৰিয়ালক দিয়া হৈছে উচ্ছেদৰ জাননী আৰু লুঙি টুপিৰ ওপৰত ভিত্তি কৰি স্বদেশীক বাংলাদেশী সজোৱা হৈছে। আৰু প্ৰকৃত বাংলাদেশীক বহিষ্কাৰ কৰক, আমাৰ সমৰ্থন আছে। এতিয়া স্বদেশীৰ ওপৰত অন্যায় কৰিলে তীব্ৰ প্ৰতিবাদ হ'ব আৰু প্ৰয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব এতিয়া এডিএমচি। আৰু 16টা পৰিয়াললৈ এতিয়া বাছি বাছি প্ৰেৰণ কৰা হৈছে উচ্ছেদৰ জাননী। এতিয়া বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ নেতৃত্বাধীন চৰকাৰে অন্যায় কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। আৰু 16টা পৰিয়ালৰ কাষত সহায়ৰ বাবে থিয় দিব এতিয়া এডিএমচিয়ে। আৰু এডিএমচিৰ নেতা টাইছন হুছেইনে বিস্ফোৰক মন্তব্য দিয়ে। এতিয়া বাছি বাছি মুছলমান পৰিয়ালক দিয়া হৈছে উচ্ছেদৰ জাননী। দিব লৈছোঁ পৰৱৰ্তী খবৰ। এইবাৰ সত্ৰনগৰী মাজুলীত ওলাইছে পাকিস্তানৰ সমৰ্থক। পাকিস্তান সন্দৰ্ভত সমৰ্থক সূচক পোষ্ট দিছিল ফেচবুকত। আৰু তাৰ পিছতেই পিংকি ওৰফে ৰূপম শইকীয়া নামৰ এটা কালপ্ৰিতক ইতিমধ্যে আৰক্ষীয়ে কৰিছে গ্ৰেপ্তাৰ। আৰু গড়মূৰ আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে পিংকি ওৰফে ৰূপম। এই মুহূৰ্তত জনাই আছোঁ এটা অতিকৈ ডাঙৰ খবৰ। মাজুলীত ওলাইছে পাকিস্তানী সমৰ্থক আৰু পাকিস্তানৰ সমৰ্থনত পোষ্ট কৰি এতিয়া আৰক্ষীৰ জালত ৰূপম শইকীয়া। আৰু পাকিস্তানক পোনপটীয়াকৈ সমৰ্থন কৰিছিল ৰূপম শইকীয়া ওৰফে পিংকিয়ে। আৰু পাকিস্তানক সমৰ্থন কৰি পোষ্ট কৰিছিল সামাজিক মাধ্যমত। আৰু গড়মূৰ আৰক্ষীয়ে আটক কৰিছে ৰূপম শইকীয়া। আৰু পাকিস্তানক পোনপটীয়াকৈ সমৰ্থন কৰিছিল এইজন কালপ্ৰিট ৰূপম শইকীয়া ওৰফে পিংকিয়ে। পৰৱৰ্তী খবৰ। এবাৰ হোষ্টেলৰ ছাত্ৰীক অসৎ ইংগিত দি বিপদত পৰিছে বিপ্লৱ দাস নামৰ এজন যুৱক। আৰু যুৱকজনৰ সৈতে নিশা ঘটিল অঘটন। এবাৰ হোষ্টেলৰ ছাত্ৰীক অসৎ ইংগিত দিছে এইজন বিপ্লৱ দাস নামৰ যুৱক। বাতৰিটোলৈ মন কৰিব। হোষ্টেলৰ ছাত্ৰীক অসৎ ইংগিত দি বিপদত এইবাৰ এজন যুৱক। আৰু লম্পট বিপ্লৱ দাসক উত্তেজিত ছাত্ৰীয়ে কঢ়ালে আঁঠু। ছাত্ৰী নিবাসৰ খিৰিকীৰে শিলগুটি দলিয়াই বিপ্লৱ দাসে। আৰু ছাত্ৰীসকলে খিৰিকীৰে চালে দিয়ে অসৎ ইংগিত। আৰু দুলীয়াজানত সংঘটিত হৈছে এই ঘটনাটি। আৰু দীৰ্ঘদিনৰ পৰা অশান্তিৰ পৰিৱেশৰ সৃষ্টি কৰা বিপ্লৱক দিলে এসেকা। আৰু নিশা বিপ্লৱক কৰায়ত্ব কৰি ৰাজপথত কঢ়ালে আঁঠু। আৰু উত্তম মধ্যম সোধাই বিপ্লৱক গোটালে আৰক্ষী। এক পৰৱৰ্তী ডাঙৰ খবৰ। এবাৰ ধনীয়া পাই অৰুণোদয় আৰু দুখীয়া ৰাইজ হৈছে ইয়াৰ পৰা বঞ্চিত। আজি শ ৰাইজে প্ৰতিবাদত কঁপালে কমলপুৰ। অৰুণোদয় আঁচনিৰ নামত ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন কৰা হৈছে। ধনী ধনী মানুহে অৰুণোদয় আঁচনি লাভ কৰে, কিন্তু দুখীয়া মানুহে অৰুণোদয় আঁচনিৰ সুবিধা লাভ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। আৰু একাংশই প্ৰতিবাদ সাব্যস্ত কৰিছে এতিয়া কান্দি কান্দি। দুখীয়া হোৱাৰ পিছতো কিয় ধনী মানুহে লাভ কৰিছে অৰুণোদয়ৰ ধন? আপোনাৰ অঞ্চলতো এনে আছে নেকি য'ত ধনী মানুহে অৰুণোদয় লাভ কৰিছে কিন্তু দুখীয়া শ্ৰেণীটোক বা দুখীয়া মানুহে এতিয়ালৈকে লাভ কৰা নাই এই আঁচনিৰ ধন? আমাৰ কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। লৈ আহিছোঁ সবিশেষ এই মুহূৰ্ত।
জনাই আছো গুৰুত্বপূৰ্ণ খবৰ। আজি অৰুণোদয় আঁচনি বঞ্চিত শ ৰাইজে কপালে কামৰূপ গ্ৰাম্য। ধনীয়ে পায় অৰুণোদয়, কিন্তু দুখীয়া ৰাইজ হৈছে ইয়াৰ পৰা বঞ্চিত। আৰু কমলপুৰ বিধানসভা সমষ্টিত অৰুণোদয়ক লৈ চলিছে এতিয়া বৃহৎ দুৰ্নীতি। বৰদাঙিৰিকুছি গাঁও পঞ্চায়তৰ মহিলাই আজি কান্দি কান্দি কৰিছে প্ৰতিবাদ। আৰু প্ৰকৃত হিতাধিকাৰীৰ নাম কৰ্তন কৰাৰ অভিযোগত পৰিস্থিতি হৈছে উত্তপ্ত। আৰু বঞ্চিত ৰাইজে বিষয়টোত মুখ্যমন্ত্ৰীৰ পৰা বিচাৰিছে হস্তক্ষেপ। আৰু আঁচনিত নাম অন্তৰ্ভুক্তৰ দায়িত্বত থকা লোকসকলৰ ওপৰতো ব্যৱস্থা লোৱাৰ এতিয়া আহ্বান জনাইছে একাংশ লোকে। আৰু এতিয়া দিবলৈ ইচ্ছু আন এটা ডাঙৰ খবৰ। এবাৰ উজনিত বাংলাদেশী আৰক্ষীৰ সৰ্ববৃহৎ একশ্যনৰ পিছতে এতিয়া উজনিৰ পৰা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে বাংলাদেশী। শিৱসাগৰৰ পৰা আটক কৰিছে, আনহাতে নুমলীগড়ৰ পৰাও আটক কৰিছে। আৰু শিৱসাগৰত 3টা বাংলাদেশী আটক কৰাৰ পিছতে নুমলীগড়তো 22টাকৈ বাংলাদেশীৰ খবৰ আহি পৰিছে। আৰু মুঠতে এতিয়া ৰাজ্যত কেন্দ্ৰৰ নিৰ্দেশত ধাৰাবাহিকভাৱে অব্যাহত আছে অবৈধ বাংলাদেশীক বিচাৰি একশ্যন। লৈ আহিছোঁ সবিশেষ। বাতৰি তুলি মন কৰিব, ৰাজ্যত এতিয়া চলিছে অবৈধ বাংলাদেশীক বিচাৰি অভিযান। আৰু এইবাৰ উজনিত ধৰা পৰিছে বাংলাদেশী। 22টা বাংলাদেশী একেলগে পৰিছে এতিয়া আৰক্ষীৰ জালত। আৰু নুমলীগড় শোধনাগাৰত বাংলাদেশী শ্ৰমিককেইটা কৰি আছিল কাম। এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে নুমলীগড়ৰ বিভিন্ন প্ৰান্তৰ পৰা আটক কৰা বাংলাদেশী কেইটাক কোনে নিয়োজিত কৰিলে কামত। আৰু ইয়াৰ বহু কেইজনে এতিয়া শোধনাগাৰৰ ভিতৰত কৰি আছিল শ্ৰমিক হিচাপে কাম। আৰু গোলাঘাট আৰক্ষীয়ে অব্যাহত ৰাখিছে এতিয়া তীব্ৰ অভিযান। আৰু ৰাজ্যৰ জিলাই জিলাই বাংলাদেশীৰ বিৰুদ্ধে এতিয়া চলাইছে অভিযান। আৰু মুঠ 40টাকৈ বাংলাদেশী পৰিছে এতিয়া আৰক্ষীৰ জালত। বৰ্তমানলৈকে ক'ত কিমান হৈছে এতিয়া বাংলাদেশী গ্ৰেপ্তাৰ? ইয়াৰ ভিতৰত তেজপুৰত হৈছে 6টাকৈ গ্ৰেপ্তাৰ, আনহাতে মৰিগাঁও থানা অঞ্চলত গ্ৰেপ্তাৰ কৰা হৈছে 2টা, লগতে লাহৰীঘাটত 1টা, মিকিৰভেটাত 2টা, জাগিৰোডত গ্ৰেপ্তাৰ আৰু জাগিৰোডত আটক কৰা হৈছে 1টা, আনহাতে ধৰমতুলত আটক কৰিছে 2টাকৈ বাংলাদেশী। আৰু মায়ঙতো আটক কৰা হৈছে 1টাকৈ বাংলাদেশী, আনহাতে শিৱসাগৰত 3টা বাংলাদেশীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আৰু কেন্দ্ৰৰ নিৰ্দেশৰ পিছতে এতিয়া অবৈধ বাংলাদেশীৰ বিৰুদ্ধে চলিছে মাৰাথন অভিযান। দিবলৈছো পৰৱৰ্তী খবৰটো। আজি নাহৰকটীয়াত উঠিছে টকাৰ উজান। আৰু এতিয়া দমে দমে 500 টকীয়া আৰু 200 টকীয়া নোটৰ বান্দিল উদ্ধাৰ কৰিছে আৰক্ষীয়ে। আৰু এতিয়া জব্দ কৰা হৈছে 50 লাখকৈ টকা। আমি লৈ আহিছোঁ সবিশেষ এই মুহূৰ্তত। বাতৰিটোলৈ মন কৰিব, দমে দমে 500 টকীয়া আৰু 200 টকীয়া নোটৰ এতিয়া বান্দিল। আৰু নাহৰকটীয়াত উঠিছে এনেদৰে টকাৰ উজান। আৰু আৰক্ষীয়ে জব্দ কৰিছে নগদ 50 লাখ টকা। আৰু নাহৰকটীয়াৰ জয়পুৰৰ পৰা নামৰূপ আৰক্ষীয়ে কৰিছে এই টকাখিনি জব্দ। আৰু অৰুণাচলৰ খুঞ্চাৰ পৰা তিনিচুকীয়া অভিমুখে গৈ থকা এখন উইংগাৰত জব্দ কৰিছে টকাখিনি। আৰু মন্টু উপাধ্যায় আৰু সঞ্জয় কুমাৰ সিঙে যাত্ৰী হিচাপে লৈ আহিছিল টকাখিনি। আৰু ডিব্ৰুগড়ৰ আয়কৰ বিভাগক ধৃত লোক 2জনৰ লগতে টকাসমূহ গতাই দিছে আৰক্ষীয়ে। আৰু ডিব্ৰুগড়ৰ আয়কৰ আৰু এই ঘটনা সন্দৰ্ভত এতিয়া চলি আছে অধিক অনুসন্ধান।